নমস্কাৰ প্ৰিয় বন্ধুসকল, যি মহিলাই ঘৰৰ মূল দুৱাৰমুখত পানী ছটিয়ায় তেওঁলোকে সাৱধান হ'ব লাগিব। কাৰণ তেওঁলোকে কৰি থকা কেইটামান ভুলৰ কাৰণে তেওঁলোকৰ ঘৰখনলৈ নেগেটিভ শক্তিৰ প্ৰভাৱ ঘটিব পাৰে। কোন কেইটা নিয়ম আমি পালন কৰিলে আমাৰ গৃহত লক্ষীৰ বাস হ'ব আৰু ঘৰখনৰ পৰা অপশক্তিসমূহ আঁতৰি যাব। ঘৰখনৰ দুৱাৰমুখভাগ পবিত্ৰ কৰাৰ কিছুমান নিয়ম থাকে। সেই নিয়মখিনি যদি আমি নাজানো তেনেহলে আমি শুভ ফল পোৱাৰ বিপৰীতে অশুভ ফল লাভ কৰিব লগা হ'ব পাৰে, যাৰ ফলত আমাৰ ঘৰখনত অপশক্তিৰ প্ৰভাৱ ঘটিব পাৰে। সেয়েহে আমি আজি আপোনালোকক ক'বলৈ চেষ্টা কৰিম, আমি প্ৰত্যেকেই ঘৰখনৰ মূল দুৱাৰমুখখন কোনখিনি নিয়মৰ দ্বাৰা শুভ শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰো। বলক আমি ভিডিঅ'টো আৰম্ভ কৰো। আপোনাৰ ঘৰখনত কোনো মহিলাই প্ৰত্যেক দিনে ঘৰৰ মূল দুৱাৰখনৰ মুখত পানী ছটিয়াই নেকি? যদি এই নিয়ম আপোনালোকে ৰাখিছে, আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকে চাব লাগিব। বাস্তুশাস্ত্ৰ আৰু পুৰণি ধৰ্মীয় বিশ্বাস অনুসৰি এই সময়ত ঘৰৰ মূল দুৱাৰত পানী ছটিওৱাৰ বিশেষ কেইটামান সময় থাকে আৰু অকমান সাৱধানতা ল'ব লাগে। যদি আমি এই নিয়মটোৰ পৰিৱৰ্তে ভুল সময়ত পানী ছটিয়াও বা উপযুক্ত নিয়ম অনুসৰি এই অভ্যাস নাৰাখো, তেনেহলে আমাৰ গৃহৰ পৰা লক্ষ্মী আঁতৰি যায়। আমি বহুতেই ভাবো আমিতো ঘৰৰ মংগলৰ কাৰণে এই কাম কৰিছো, কিন্তু অজানিতে কিছুমান আমাৰ ভুল হৈ যায়। ঘৰত টকাৰ অভাৱ ঘটে, ধাৰৰ সংখ্যা বাঢ়ি যায়, ঘৰখনৰ ব্যক্তিসকলৰ অসুস্থতা বাঢ়ি যায়, লগতে ঘৰখনত অশান্তিৰ বাস কৰে। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কম, ঘৰখনৰ মূল দুৱাৰত পানী ছটিয়াব লাগে নে নেলাগে, কোন সময়ত পানী ছটিয়ালে আমি শুভ ফল পাবলৈ সক্ষম হম, কোন ভুলে মা লক্ষ্মীক ৰুষ্ট কৰে আৰু কেনেকৈ ঘৰৰ সুখ সমৃদ্ধি বৃদ্ধি কৰিব পাৰি। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, কাৰণ ভিডিঅ'ৰ মাজতেই এনে কিছুমান কথা উল্লেখ কৰা হ'ব যিসমূহ কথা বহু মানুহেই নাজানে। মাত্ৰ দেখাক দেখিহে ঘৰৰ এই নিয়ম পালন কৰা হয়। গতিকে আপোনালোকে আজিৰ যদি ভিডিঅ'টো চাই লয়, নিশ্চিতভাৱে আপোনালোকে উপযুক্ত সময়ত সঠিক নিয়মেৰে আপোনালোকৰ ঘৰখনৰ মূল দুৱাৰভাগ শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰিব। উৰ্জা শক্তিৰে আপোনাৰ ঘৰখন উৰ্জাবান কৰি ৰাখিবলৈ সক্ষম হ'ব। প্ৰিয় বন্ধুসকল, বাস্তুশাস্ত্ৰত ঘৰখনৰ মূল দুৱাৰমুখক মুখ্য মুখ হিচাপে গণ্য কৰা হয়। যিদৰে মানুহৰ মুখখনেদি ভাল খাদ্যও খোৱা হয়, বেয়া খাদ্যও খোৱা হয়, ঠিক সেইদৰেই ঘৰখনৰ মূল দুৱাৰমুখতেই পজিটিভ এনাৰ্জি আৰু নেগেটিভ এনাৰ্জি ভিতৰলৈ প্ৰৱেশ কৰে। মা লক্ষ্মীৰ আগমনো ঘৰখনৰ মূল দুৱাৰমুখৰেই আগমন হয় বুলি সকলোৱে বিশ্বাস কৰে। সেয়েহে বহু মানুহে প্ৰত্যেক দিনে ঘৰখনৰ মূল দুৱাৰমুখখন পৰিষ্কাৰ কৰি ৰাখে, ঘৰৰ দুৱাৰমুখত অংকন কৰে, লগতে দীপ জ্বলাই পানী ছটিয়ায়। এই নিয়মখিনিৰ মাজতেই বহু কথা লুকাই থাকে। কিন্তু সঠিক নিয়ম যদি আমি পালন নকৰো, নিজৰ ভুলৰ ফলতেই অশুভ শক্তি আমাৰ ঘৰখনত প্ৰৱেশ কৰে। এতিয়া প্ৰশ্ন হৈছে, পানী ছটিয়াটো ভুল নেকি? আমি ভুল সময়ত পানী ছটিওৱাৰ ফলত কি কি অশুভ শক্তিৰ প্ৰৱেশ ঘটে? ঘৰখনত কেনেধৰণৰ প্ৰভাৱৰ সৃষ্টি হয়? প্ৰিয় বন্ধুসকল, আমি আজি আলোচনা কৰিম প্ৰথমটো ভুল, যিটো ভুল আমি কৰিব নালাগে। সন্ধিয়াৰ পিছত আমি যদি ঘৰৰ মূল দুৱাৰমুখত পানী ছটিয়াও, বাস্তুশাস্ত্ৰ মতে সূৰ্য অস্ত যোৱাৰ পিছত ঘৰৰ মূল দুৱাৰমুখত পানী ছটিয়াটো অশুভ। কাৰণ সন্ধিয়া সময়তেই মা লক্ষ্মী প্ৰত্যেক ঘৰ গৃহস্থীৰ গৃহত প্ৰৱেশ ঘটে। এই সময়ত যদি আমি পানী ছটিয়াই বাহিৰলৈ ঝাৰু মাৰি ঘৰখনৰ শক্তিক ঠেলি দিওঁ, তেতিয়াহলে মা শক্তিও সেই গৃহৰ পৰা ওলাই যায়। দ্বিতীয়টো ভুল হৈছে, দুৱাৰমুখৰ পৰিৱেশটো লেতেৰা হৈ থকাৰ সময়তেই আমি যদি পানী ছটিয়াও,
তেতিয়াহ'লে ঘৰখনৰ পবিত্ৰতা নষ্ট হয়। এনে ধৰণৰ কামৰ ফলত আমাৰ ঘৰখনৰ ধনৰ শক্তি ঘৰখনৰ পৰা বাহিৰলৈ ওলাই যায়। তৃতীয়টো ভুল হৈছে দুৱাৰ অশুদ্ধ ৰাখি পানী ছটিয়াব নালাগে। শুদ্ধ পানী ছটিয়ালেই নহ'ব, ঘৰৰ দুৱাৰমুখভাগ পৰিষ্কাৰ হোৱাৰ পিছতহে পানী ছটিয়াটো শুদ্ধ নিয়ম। আপোনালোকক কাহিনীৰ দ্বাৰা কথাটো বুজাবলৈ চেষ্টা কৰিম। এগৰাকী মহিলাই প্ৰত্যেক দিনে তেওঁৰ ঘৰখনৰ মূল দুৱাৰমুখত পানী ছটিয়াইছিল, কিন্তু তেওঁৰ এটাই ভুল আছিল, তেওঁ সন্ধ্যা হোৱাৰ পিছতহে পানী ছটিয়াইছিল। এই অভ্যাসৰ আৰম্ভণিতে তেওঁৰ কোনো ক্ষতি হোৱা নাছিল, ঘৰখনতো কোনো ধৰণৰ অমংগল দেখিবলৈ পোৱা নাছিল। কিন্তু ধীৰে ধীৰে ঘৰখনত টকাৰ সমস্যা আৰম্ভ হ'ল, স্বামীৰ ব্যৱসায়ত লোকচান হ'বলৈ আৰম্ভ হ'ল, ঘৰখনত বেমাৰ আজাৰে নেজাই নোপোৱা পৰিৱেশ হ'ল আৰু সদায় ঘৰখনত অশান্তিৰ বাস ঘটিবলৈ ল'লে। এদিন এজন বয়োজ্যেষ্ঠ পণ্ডিতৰ দ্বাৰা যেতিয়া এই মহিলাগৰাকীয়ে এই সমস্যাটো সুধিছিল, তেতিয়া মহিলাগৰাকীক পণ্ডিতজনে ক'লে, ঘৰখনৰ মূল দুৱাৰমুখত সদায় সূৰ্য অস্ত যোৱাৰ আগতেই পানী ছটিয়াব লাগে, তেতিয়াহে সঠিক নিয়ম পালন কৰা হয়। সেই দিনৰ পৰাই সেই মহিলাগৰাকীয়ে সূৰ্য অস্তৰ আগতেই ঘৰৰ দুৱাৰমুখভাগ চাফ চিকুণ কৰি পানী ছটিয়াই ধূপ ধূনা জ্বলাই ঘৰখনৰ পবিত্ৰতা ৰক্ষা কৰিবলৈ লাগি পৰি গ'ল। তেতিয়াৰ পৰাই ঘৰখনত শান্তিৰ আগমন ঘটিল, ঘৰখনত সুখ শান্তিৰে বাস কৰিল, লগতে ঘৰত থকা অপশক্তিসমূহ ঘৰৰ পৰা নাইকিয়া হ'ল। ইয়াৰ দ্বাৰাই আমি গম পাওঁ সঠিক সময়, সঠিক নিয়মৰ প্ৰভাৱ। প্ৰিয় বন্ধুসকল, এতিয়া জানো আহক ঘৰখনৰ মূল দুৱাৰখনত কোন সময়ত কেনেধৰণে পানী ছটিওৱাৰ ফলত আমাৰ ঘৰখন উৰ্জাবান হৈ থাকিব। প্ৰথমটো হৈছে সূৰ্য উদয়ৰ পিছত পানী ছটিওৱা। পুৱাৰ ভাগত সূৰ্য উদয়ৰ পিছতেই ঘৰৰ দুৱাৰমুখভাগ চাফ চিকুণ কৰি পানী ছটিয়াই যদি আমি তাত ধূপ ধূনা জ্বলাওঁ, নিশ্চয় ঘৰখনৰ উৰ্জা শক্তি বাঢ়িব। প্ৰথমতে দুৱাৰৰ ঝাৰু মাৰি পৰিষ্কাৰ কৰিব লাগে, তাৰ পিছত অলপ পানী ছটিয়াই ঘৰখন পৰিষ্কাৰ কৰিব লাগে। আপোনালোকে যদি ইচ্ছা কৰে সেই পানী ভাগত গংগাজল বা তুলসীৰ পাতৰ দ্বাৰা সংযোগ কৰি ল'ব পাৰে। ঘৰৰ দুৱাৰমুখভাগ আপোনালোকে লক্ষ্মীৰ পাদচিহ্ন অংকন কৰিব পাৰে, যাৰ ফলত ঘৰখনত পজিটিভ এনাৰ্জি বৃদ্ধি হয় বুলি সকলোৱে বিশ্বাস কৰে। আমাৰ ভুলৰ কাৰণে মা লক্ষ্মী আমাৰ প্ৰতি অসন্তুষ্ট হয় আৰু কোনখিনি কথা লক্ষ্য ৰাখিলে মা লক্ষ্মী আমাৰ প্ৰতি সন্তোষিত হয়, এই বিষয়ে জানি লওঁ আহক। মা লক্ষ্মী কেৱল ধনৰ লক্ষ্মীয়েই নহয়, মা লক্ষ্মীয়ে সদায় পৰিষ্কাৰ, শান্তি, ভক্তি আৰু শুদ্ধ মনৰ গৰাকীক পচন্দ কৰে। যি ঘৰত কাজিয়া পেচাল হৈ থাকে, পৰিষ্কাৰ নাথাকে, বয়োজ্যেষ্ঠ লোকসকলক সন্মান কৰা নহয় আৰু সৎ উপাৰ্জনৰ ধন সেই গৃহত নাথাকে, তেনে স্থানত লক্ষ্মী মাৰ বাস কেতিয়াও নহয়। সেয়েহে ঘৰখনত লক্ষ্মী মাৰ কৃপা থাকিবৰ কাৰণে সদায় ঘৰখন নিয়ম মতে উৰ্জাবান কৰিবলৈ চেষ্টা কৰিব লাগে। সেয়েহে কেৱল উপায় কৰিলেই নহ'ব, নিজৰ আচৰণো শুদ্ধ ৰাখিব লাগিব। আজিৰ সময়ত বহু মানুহে কষ্ট কৰি টকা উপাৰ্জন কৰে, কিন্তু টকা পইচাসমূহ ঘৰত নাথাকে। কোনো সমস্যাৰ কাৰণেই ঘৰখনৰ পৰা টকা পইচাখিনি ওলাই গুচি যায়। কেতিয়াবা অজানিতে কৰা ভুলৰ বাবেই ঘৰখনৰ সুখ শান্তি নষ্ট হয়। সেয়েহে আমাৰ পুৰণি নিয়ম সংস্কৃতিৰ উপহাস আমি কৰিব নালাগে। নিয়মসমূহ সদায় ব্ৰতী ৰাখিবলৈ চেষ্টা কৰিব লাগে। প্ৰিয় বন্ধুসকল, আজিৰ এই তথ্য যদি আপোনাৰ কাৰণে উপকাৰী যেন লাগিছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব, কাৰণ আপোনাৰ লাইকটোৰ দ্বাৰা আমি অনুপ্ৰাণিত হওঁ। লগতে কমেণ্টত জয় মা লক্ষ্মী লিখি আপোনাৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওচৰতে থকা বেল আইকনটো টিপি ৰাখিবলৈ নাপাহৰিব।